এটা যুগৰ অৱসান ঘটিল অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অসম গণ পৰিষদৰ প্ৰাক্তন চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু ৰাজহ মন্ত্ৰী আছিল তেখেত আজি এজন দক্ষ মন্ত্ৰী। তেখেত আছিল জনতাৰ সেৱক, জনতাৰ নেতা। তেখেতৰ মৃত্যু আজি ৰঙিয়াবাসীয়ে আমি সহজভাৱে ল'ব পৰা নাই। তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে GMCHৰ পৰা তেখেত অসম বিধানসভা লগতে অসম গণ পৰিষদৰ কাৰ্যালয় বিভিন্ন ঠাইত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায় জনতা জনাৰ্দনে। আৰু আমিও আজাদগড় চকত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতৰ নশ্বৰ দেহত পুষ্পাঞ্জলি দি শেষ শ্ৰদ্ধা নিবেদন কৰে। তেখেতৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায় তাৰ কাৰণে আমাৰ বৃহত্তম আজাদগড় অঞ্চলৰ ৰাইজে আশা কৰিছোঁ। তেখেতৰ মৃত্যুই অসমৰ কাৰণে বৃহৎ ক্ষতি, ভাবিব নোৱাৰা ক্ষতি। তেখেতৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায় তাৰ কাৰণে আমি শতকোটি প্ৰণাম জনাইছোঁ। যুগৰ অৱসান ঘটিল ছাৰৰ মৃত্যুৱে বৃহত্তম ৰঙিয়া মহকুমা অঞ্চলত শোকৰ ছাঁ পৰিছে। এয়া হৈছে আজাদগড় চক। এই আজাদগড় চকৰ পৰা গৃহভূমিহে ৰাওনা হ'ব তেখেতৰ নশ্বৰ দেহ। অসম আন্দোলনৰ পৰা নেতৃত্ব বহন কৰি অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাকালৰ নেতৃত্ব বহন কৰা আৰু দলৰ গুৰু দায়িত্ব সভাপতিৰ দায়িত্ব বহন কৰাৰ উপৰিও কেইবাবাৰো বিভিন্ন বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব তেখেতে লৈছিলে। বিগত কালত আপোচবিহীনভাৱে আঞ্চলিকতাবাদৰ পক্ষত থিয় হোৱা এজন অসমৰ জাতীয় নেতা। তেখেতক আমাৰ মাজৰ পৰা আজি আমি অতি সোনকালে হেৰুৱালোঁ বুলি ভাবিছোঁ। কাৰণ তেখেত যোৱাকালিও মই বহুখিনি সময় তেখেতৰ লগত কথা বতৰা পাতিছিলোঁ। বহু সুস্থ অৱস্থাতে আছিল। চিকিৎসকসকলে সকলো ধৰণৰ চিকিৎসা কৰি থকা অৱস্থাতে আজি আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল। আমি সকলো মৰ্মাহত আৰু ই এক আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছে। আৰু সেইমনে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰঙিয়াত আমি ইয়াক ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেখেতৰ আগবঢ়াম।